28 নম্বৰ কটো কৈছে 1 টকা হ'বলৈ 20 পইচাৰ মুদ্ৰা কেইটা লাগিব। এতিয়া আমি জানো যে 1 টকাত থাকে 100 পইচা, তেতিয়াহ'লে 100 পইচা হ'বলৈ 20 পইচাৰ মুদ্ৰা আমাক 5টা লাগিব। তেতিয়াহ'লে উত্তৰটো হ'ব 5টা। খ 2 সপ্তাহত কিমান দিন। আমি জানো যে 1 সপ্তাহত থাকে 7 দিন। এতিয়া 2 সপ্তাহৰ কিমান দিন উলিয়াবলৈ হ'লে 2ৰ লগত আমি 1 সপ্তাহৰ 7 দিনটো পূৰণ কৰিব লাগিব। 1 সপ্তাহত 7 দিন, 2 সপ্তাহত উলিয়াবলৈ হ'লে 2ৰ লগত এসপ্তাহৰ দিনটো পূৰণ কৰিব লাগিব। 2 পূৰণ 7 দিন, 2 7 গুণ হ'ব 14 দিন। তেতিয়াহ'লে 2 সপ্তাহত থাকে 14 দিন। গটো কৈছে 407ৰ ঠিক আগৰ সংখ্যাটো কি হ'ব। এতিয়া 407ৰ ঠিক আগৰ সংখ্যাটো হ'ব 406। ঘটো কৈছে তলৰ মণিহালটোৱে নিৰ্দেশ কৰা সংখ্যাটো লিখা। এতিয়া আমি ইয়াত মণিহালাৰ মণি হিচাপ কৰিম। এতিয়া একক স্থানত থকা মণিহালাটোত মণি আছে 1 2 3, সেইকাৰণে ইয়াত পাতিম 3। ধগৰ ঘৰৰ মণিহালাটোত মণি আছে 2টা, সেইকাৰণে পাতিম ইয়াত 2। আৰু শতকৰ ঘৰৰ মণিহালাত আছে 1 2 3 4 5 6, তেতিয়াহ'লে আমি ইয়াত 6 পাতিম। তেতিয়াহ'লে আমাৰ নিৰ্ণয় সংখ্যাটো হ'ল 623। উঙটো কৈছে তলৰ সংখ্যাটোৰ দুয়োফালে থকা সংখ্যা দুটা লিখা। এতিয়া 770 আগত আহে 769 আৰু 770 পাছত আহে 771। ঠিক তেনেদৰে প্ৰথম ছোৱাটো এফালৰ পৰা গণি যোগ কৰা। এতিয়া যদি এফালৰ পৰা গণি যোগ কৰোঁ, কিমান যোগ কৰিছে? 3বাৰ যোগ কৰিছে। প্ৰথমতে 47টো পাতি লৈছোঁ। 47ৰ পাছত আছে 48, আমি পাতিম 48ৰ পাছত আহে আৰু 49ৰ পাছত আহে 50। মানে আমি 47টো প্ৰথমতে বহুৱাই তাৰ পাছত 3টা সংখ্যা আগবাঢ়ি যাব লাগে। এতিয়া প্ৰথমতে 47 আছে, 47 বহালোঁ, তাৰপিছত 3বাৰ আগুৱাই যাম। 47ৰ পাছত আহে 48, 48ৰ পাছত আহে 49, 49ৰ পাছত আহে 50। তেতিয়াহ'লে 47ৰ লগত 3 যোগ কৰিলে হ'ব 50।